নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজত। ঢেকীয়াৰ লগত ডিমৰ ভাজি। তাৰ কাৰণে মই দুমুঠি ঢেকীয়া ভালদৰে ধুই কুটি বাছি থৈছোঁ। এতিয়া মই কেৰাহী এখনত অকণমান মিঠাতেল গৰম হ'বলৈ দি তাত পাঁচফোৰণ কেইটামান দি ভাজি লৈছোঁ। তাৰপিছত মই ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিম, দি অলপ সময় ভাজি ল'ম। এনেদৰে ভজাৰ পিছত ইয়াত মই এতিয়া নহৰু কেইফুটামান কুটি থৈছিলোঁ সেইখিনি দি দিম। নহৰুখিনি মই থেতেলি লোৱা নাই, এনেদৰে সৰু সৰুকৈ কুটি থৈছিলোঁ সেইখিনি দি দিম। তাৰপিছত ইয়াত মই দুটা কেঁচা জলকীয়া দি দিছোঁ। কেঁচা জলকীয়াখিনি মই গোটাকৈ দিছোঁ, ফালি দিয়া নাই। আপোনালোকে ইয়াত শুকান জলকীয়াও ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই এনেদৰে গোটেইখিনি অকণমান সময় ভজাৰ পিছতে ইয়াত মই ধুই থোৱা ঢেকীয়াখিনি দি দিম। এনেদৰে গোটেইখিনি ঢেকীয়া দি দিছোঁ। দিয়াৰ পিছত এইখিনি অলপ সময় ভাজি ল'ম, 5 মিনিটমান সময় ভাজি ল'ম। এনেদৰে ভজাৰ পিছতে এতিয়া মই ঢাকোনখন মাৰি এইখিনি অলপ সময় সিজিবলৈ দিম। এতিয়া মই পুনৰবাৰ ভাজিখিনি এবাৰ লৰাই দিছোঁ। এনেদৰে ভালদৰে লৰাই দিছোঁ। তাৰপিছত ইয়াত মই এতিয়া সোৱাদ অনুসৰি নিমখ দি দিম। নিমখ দিয়াৰ পিছত পুনৰবাৰ মই লৰাই দিছোঁ। তাৰপিছত ইয়াত মই অকণমান হালধি গুড়ি দি দিম। দি আকৌ মই গোটেইখিনি মিহলি কৰি ল'ম এনেদৰে। তাৰপিছত এতিয়া মই ভাজিখিনিৰ মাজতে দুটা কণী দি দিছোঁ। এনেদৰে কণীখিনি দি এতিয়া মই ভালদৰে ভাজি ল'ম। গোটেইখিনি এনেদৰে অলপ সময় ভজাৰ পিছত এতিয়া মই এইখিনি ঢাকোন মাৰি অলপ সময় সিজিবলৈ দিম। ঢাকোন মাৰি গেছৰ ফ্লেমটো অকণমান ল' কৰি দিব, দি ভাজিখিনি অলপ সময় সিজিবলৈ দিব। এয়া প্ৰায় আমাৰ ঢেকীয়া আৰু ডিমৰ ভাজি প্ৰায় ৰেডিয়ে হৈছে। এয়া ভাজি খাই মই বৰ ভাল পাওঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। এতিয়া এই ভাজিখিনি আপোনালোকে গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। কেনেকুৱা লাগিল জনাব। ধন্যবাদ।